বন্ধুসকল আকৌ আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ৱেষ্ট ইণ্ডিজৰ এটা বেলেগ এটা আইলেণ্ড হয়, নামটো চেণ্ট লুচিয়া হয়। এয়া চাওক, মোৰ পিছফালে জাহাজ লগাই থোৱা আছে দুখনকৈ। এই টুৰিজিম বহুত আহে। এইটো মানে আমাৰ তাৰ নিচিনা নহয়। আমাৰ তাত আগতে দুটামান পৰ্ট আছিলে, মুম্বাইত এটা, গোৱাত এটা, তাকো কৰাপশ্যনৰ কাৰণে বন্ধ কৰা হ'ল। এতিয়া আমাৰ তাত তেনেকুৱা পৰ্ট নাই। এতিয়া টুৰিষ্ট আহিলে আপোনালোকৰ দেশত বহুতখিনি সংস্থাপন হয়, যুৱক যুৱতী বেপাৰ বাণিজ্যৰ কাৰণে বহুতখিনি ভাল হয়, বহুত টকা পায়। এতিয়া এখন ইয়াত জাহাজ লগাই দিয়াৰ পাছত পেচেঞ্জাৰে বস্তু কিনিব যায়, তাৰপাছত আপোনাৰ পৰ্টত লগোৱা, বন্দৰগাহত লগোৱা, সেয়া পইচা বেলেগে পায়, বহুত মানে ইনকাম কৰিব পাৰে। এতিয়া আমাৰ তাত তেনেকুৱা নাই। যি টুৰিজিম এটা যাব লৈছিলে, আজিকালি গোৱাটো মানে কিছুমান মিছবিহেভ কৰিছে ফৰেনাৰ টুৰিজিমক, সেইটো কাৰণে যাবলৈ মানে আজিকালি নোযোৱা হৈছে। উই আৰ নট ছেফ ইন ইণ্ডিয়া বুলি এনেকৈ কৈ দিছে আজিকালি। সেইবিলাক দেশত মানুহবিলাক ক'লা হ'ব পাৰে, তথাপিও সন্মান কৰে মানে টুৰিজিমক। এতিয়া মই গৈ আছোঁ খোজকাঢ়ি পেলাই, সোধে হাই হেল্ল' কেনিবা যাব নেকি, ৰেচপেক্ট কৰে। ৰেচপেক্ট কৰিলে মানে মানুহ ফ্ৰীডম হয়, ভয় নকৰে। আমাৰ তাত মানে টেক্সি হ'লে, অটো হ'লে বেৰকৈ ধৰে। সেইটো কাৰণে তেওঁলোকে যাবলৈ আজিকালি আফচোচ কৰা হ'ল টুৰিজিমবিলাক ইণ্ডিয়ালৈ। টুৰিষ্ট আহিলে বহুত মানে হেৰি হয়, ডেভেলপিং হয় জেগাটো, নামো হয়, বহুতখিনি ভাল হয়। এনেকুৱা ভিডিঅ' বনাই থাকিম। এতিয়া মই ৰুমলৈ যামগৈ গৈ পেলাই। এতিয়া অলপ ওলাই আহিছিলোঁ মাৰ্কেটলৈ ওলাই পেলাই ৰাস্তাবিলাক দেখুৱাইছোঁ আপোনালোক চাওক। আজিলৈ ইমানটো সমাপ্ত কৰিছোঁ।